নমস্কাৰ গাইজ DY নিউজলৈ স্বাগতম জনাইছো মই হৈছে বলো আপোনালোকৰ যিকোনো সমস্যাৰ বাবে আমি আছো আজি আমি অসম চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ আৰু ডাঙৰ আঁচনিৰ বিষয়ে আলোচনা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমৰ মহিলা আত্মসহায়ক গোট SHG সমূহে চৰকাৰৰ পৰা 10,000 টকা আৰ্থিক সাহায্য লাভ কৰিব হয় বন্ধুসকল আজি এই আঁচনিৰ সন্দৰ্ভত সমগ্ৰ অসমৰ বিভিন্ন জিলাত মিটিং চলি আছে আৰু কোন SHG গোটে এই ধন লাভ কৰিব আৰু কোন গোটে নাপাব আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ আলোচনা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেনেকৈ কৈছে যে অসমৰ মহিলাসকল স্বাৱলম্বী হ'ব লাগিব আৰু প্ৰতিটো নাৰীৰ গোটক নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ সুযোগ দিয়া হ'ব এই 10,000 টকা পোনপটীয়া মহিলাৰ আত্মসহায়ক গোটৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব আৰু এই 10,000 টকাৰ উপহাৰ মহিলাৰ সবলীকৰণ 2025ৰ অধীনত এই আঁচনিখন আৰম্ভ কৰা হৈছে আৰু এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে মহিলাসকলে ক্ষুদ্ৰ ব্যৱসায় খেতি বা ঘৰুৱা কাম আৰম্ভ কৰাত সহায় কৰা এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন যে এই 10,000 টকা সাহায্য কোনে লাভ কৰিব প্ৰথম যিসকল মহিলা ইতিমধ্যে আত্মসহায়ক গোট SHGত পঞ্জীয়ন কৰিছে দ্বিতীয় যিসকলৰ গোট ASRMৰ অধীনত সক্ৰিয় তৃতীয়তে যোৱা বছৰত গোটটোৱে নিয়মীয়াকৈ সভা সমিতি আৰু কাম কাজ অনুষ্ঠিত কৰি আহিছে চতুৰ্থ গোটৰ বেংক একাউণ্ট আপডেট আৰু সক্ৰিয় হ'ব লাগিব যদি আপোনাৰ গোটটো নতুন বা এতিয়াও পঞ্জীয়ন কৰা হোৱা নাই আপোনাৰ SHG পঞ্জীয়ন আৰু বেংক লিংক কৰিবলৈ আপুনি আপোনাৰ ব্লক অফিচ বা পঞ্চায়ত অফিচলৈ যাব লাগিব বন্ধুসকল আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে এই যিটো আঁচনি সন্দৰ্ভত উপযুক্ত কাৰ্যালয় আৰু ব্লক উন্নয়নৰ মিটিং চলি আছে এই সভাসমূহত SHG গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰিছে য'ত তেওঁলোকে কেনেকৈ আবেদন কৰিব লাগে সেই বিষয়ত অৱগত কৰা হৈছে আৰু যাৰ যাৰ গোটে ষ্টেজবোৰ ফলো কৰি আহিছে সিহঁতক আজি 10,000 টকাৰো চেকখনো দিয়া হ'ব তেওঁলোকে কি নথিপত্ৰ প্ৰদান কৰিব লাগিব আৰু যেতিয়া 10,000 টকা একাউণ্টত জমা হ'ব আৰু ৰাজ্য চৰকাৰে কৈছে যে 2025 চনৰ ডিচেম্বৰৰ পূৰ্বে সকলো যোগ্য গোটলৈ প্ৰথম কিস্তি প্ৰেৰণ কৰা হ'ব আপুনি যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে এই অত্যাৱশ্যকীয় নথিসমূহ নিশ্চয় লগত লৈ যাব SHG পঞ্জীয়ন প্ৰমাণপত্ৰ বেংকৰ পাছবুক ফটোকপি সকলো সদস্যৰ আধাৰ কাৰ্ড আৰু গ্ৰুপ মিটিং ৰেজিষ্টাৰ বা ৱৰ্ক ৰিপৰ্ট এইবোৰ লৈ যাব গতিকে বন্ধুসকল যদি আপুনিও অসমৰ কোনো মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত তেতিয়া এইটো এটা ডাঙৰ সুযোগ এই 10,000 চৰকাৰী সাহায্যই আপোনাৰ ক্ষুদ্ৰ ব্যৱসায় বা নতুন কামত নতুনকৈ আৰম্ভ কৰিব পাৰে আপোনাৰ জিলাৰ সকলো মহিলাৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু DY নিউজ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰক যাতে অসমৰ প্ৰতিখন নতুন চৰকাৰী আঁচনিৰ বিষয়ে আপুনি প্ৰথমে জানিব পাৰে তো বন্ধুসকল ইয়াতে ভিডিঅ'টো সামৰিছোঁ